আৰু এই নুমলীগড় বাবা থানত ভক্তসকলক জানিবৰ বাবে তথ্য প্ৰদান কৰিব বিচাৰিছোঁ। ইয়াত এভাগ গণেশ মন্দিৰ আছে, এভাগ হনুমান মন্দিৰ আছে। বলক বন্ধুসকল, আপোনালোকক হনুমান মন্দিৰৰ লগত পৰিচিত কৰাওঁ। বন্ধুসকল, ৰাম ভক্ত হনুমানৰ কথা সৰ্ববিদিত, সকলোৱে জানে। হনুমানক ৰামৰ ভক্ত হিচাপেও মানুহে পূজা কৰে আৰু এটা বীৰৰ প্ৰতীক হিচাপেও পূজা কৰে। আৰু এই বীৰ হনুমান বা ৰাম ভক্ত হনুমানৰ এইভাগে হৈছে মন্দিৰ। দিনত সহা হ'লে এই মন্দিৰভাগ খোলা থাকিলে হয় আৰু ভিতৰৰ হনুমানৰ প্ৰতিমূৰ্তি আছে। গতিকে সেই প্ৰতিমূৰ্তি ভাগৰ ওচৰত আপোনালোকে পূজা অৰ্চনা কৰিব পাৰে। হনুমানক পূজা কৰিবৰ কাৰণে কি কি নিৰ্মালী স্বৰূপে কি কি বস্তু সামগ্ৰী মানে আপোনাৰ ধৰক হনুমানৰ পেৰা দি দিয়ে আৰু পূজা অৰ্চনা কোনোবাই নিৰ্মালী হিচাপে হনুমানক কিছুমান দান দক্ষিণা দিবলগীয়া হয়। তেল চেল এনেকৈ হেৰি আপোনাৰ দালি চালি কটাৰী চটাৰী চাটি তাতি এনেকুৱা কিছুমান মানে তেখেতসকলে দান কৰিব লাগে। হয় নেকি? তো বন্ধুসকল, হনুমান পূজা কৰিবলৈ হ'লে প্ৰধানকৈ পেৰা মিঠাই দি পূজা কৰিব লাগে। আৰু তদুপৰি হনুমানক দিয়া হয় কটাৰী লাগিব আৰু দালি লাগিব, মচুৰ দালি লাগিব, মাটি দালি লাগিব, মিঠাতেল লাগিব, চাটি লাগিব, এনেকুৱা কিছুমান দান দিয়া হয়। হয় বন্ধুসকল, তো হনুমানক পূজা কৰিবৰ কাৰণে পেৰা মিঠাই লাগে। আৰু পেৰা দি যে হনুমানক পূজা কৰা হয় ময়ো জনা নাছিলোঁ। আজি আমি ৰবীন দাসৰ পৰা সেই কথাষাৰ জানিছোঁ। আৰু আপোনালোকে যদি কাহানি বা হনুমানক ইয়াতে পূজা কৰিবলৈ হয় তেতিয়াহ'লে পেৰা মিঠাই লৈ আহিব পাৰে আৰু লগতে কটাৰী, মচুৰ দালি, মাটি দালি, মিঠাতেল আৰু চাটি সেইসমূহ দ্ৰব্য দান কৰিব পাৰে আৰু দান কৰি হনুমান পূজা কৰা হয়। গতিকে সেইখিনিয়ে ইয়াৰ যিটো পৰম্পৰা বা ইয়াৰ যিখিনি প্ৰথা, হনুমান পূজা কৰাৰ যিটো পৰম্পৰা, সেইখিনিয়ে। বলক বন্ধুসকল, ইয়াৰ কাষতে আৰু এটা গণেশ মন্দিৰ আছে। গণেশ মন্দিৰৰ কাষলৈ যাম, গণেশ মন্দিৰটো আপোনালোকক দেখাম। হনুমান মন্দিৰটো সাধাৰণতে কোনদিনা বেছি পূজা কৰা হয় হনুমানত? হনুমান মঙলবাৰ ইয়াত সমাগম হ'ব মঙলবাৰে হ'ব। গতিকে মঙলবাৰে আপোনালোকে হনুমান পূজা কৰিলে বেছি ভাল হয় বুলি কয়। বলক বন্ধুসকল, এই বাবা থানৰ কাষতে মই কৈছোঁৱে সমীপতে অন্য এভাগ মন্দিৰ আছে। এই মন্দিৰভাগ হৈছে গণেশ মন্দিৰ। এই গণেশ মন্দিৰভাগ ইয়াত প্ৰতিষ্ঠা কৰা প্ৰায় 25 বছৰ হৈছে। ইয়াত এটা কাহিনী জড়িত হৈ আছে। গণেশ মন্দিৰ ইয়াত প্ৰতিষ্ঠা কৰাৰ এই ঘটনা এটাৰ লগত জড়িত হৈ আছে। আৰু ইয়াত এটা হাতী বাবা কাৰেণ্টত শ্বৰ্ট হৈ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ বাবে সেই বাবাক ইয়াতে সমাধি দিয়া হৈছিলে। আৰু সমাধি দি কাষত বিধানসভাৰ প্ৰাক্তন বিধায়ক মাননীয় জিতেন গগৈদেৱে ইয়াতে কৈছোঁৱে বাবাৰ যিটো এই শটো ইয়াতে সমাধিস্থ কৰা হয়। আৰু এই বাবাৰ সোঁৱৰণত এটা গণেশ মন্দিৰ প্ৰতিষ্ঠা কৰা হয় আৰু সেইটোৱে হৈছে গণেশ মন্দিৰ। বলকচোন আমি অলপ ওপৰলৈ উঠি যাওঁ, আহকচোন আমি গণেশ মন্দিৰটোৰ অকণ দৰ্শন কৰোঁ। যে আমি কৈছোঁৱে অলপ দেৰিকৈ আহি পালোঁ। ইয়াতো এটা সুন্দৰ গণেশৰ মূৰ্তি আছে, হয়নে? প্ৰতিমূৰ্তি আছে য'ত পূজা কৰা যায়। চাকি বৰ্তমানেও জ্বলি আছে, কিন্তু ইয়াৰ চাটাৰ পৰি গ'ল, সময় অতি পলম হৈ গৈছে। সেইকাৰণে ইয়াৰ পৰা পুৰোহিতসকল বা পূজাৰীসকল গুচি গৈছে। আৰু এই মন্দিৰভাগৰ দেখিছেনে যিটো প্ৰাকৃতিক বাতাৱৰণ, এই বাতাৱৰণটো এটা ওখ মানে হেলনীয়া ঠাইত ওখকৈ নিৰ্মাণ কৰা হৈছে। ইয়াত খুব মৃদু এটা পৰিৱেশ, একদম শান্ত পৰিৱেশ। এই পৰিৱেশটোত যদি আপোনালোকে সময় অতিবাহিত কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আহি এটা শান্তভাৱে বহি লৈ সময় অতিবাহিত কৰিব পাৰিব। আৰু গণেশ পূজা কৰাৰ লগতে আপোনালোকৰ মনৰ সেই কামনাৰ বাবে গণেশক পূজা কৰাৰ লগতে ইয়াতে শান্তভাৱে বহি কিছু সময় অতিবাহিত কৰিব পাৰে। আৰু এই গণেশ পূজা প্ৰধানকৈ কৰা হয় প্ৰতি বুধবাৰে। আৰু বিশেষভাৱে বুধবাৰে গণেশ পূজা কৰা হয়। আৰু গণেশ পূজা কৰিবৰ কাৰণে কি কি সা সামগ্ৰী লাগে আপুনি অলপ? গণেশ পূজা মাহ প্ৰসাদ দিব পাৰে, মাহ প্ৰসাদ দিব পাৰে। আৰু তেওঁ বস্তু আছে বুনিয়া লাডু বুনিয়া লাডু আপুনি 3টা 5টা এনেকৈ মানে বেজুৰীয়াকৈ
দিব হয় লাগিব তেখেতক। গতিকে গণেশ পূজা কৰাৰো এটা পৰম্পৰা আছে গণেশ পূজা কৰিবলৈ হ'লে মাহ প্ৰসাদটো দিব পাৰে লগতে আপোনালোকে বুনিয়া লাডু এটা নহ'লে 3টা নহ'লে 5টা 7টা 9টা এনেকৈ বিজোৰকৈ আনিব লাগে আনি কৰি সেই গণেশক ভোগ দিব লাগে হয়নে তো গণেশে ভোগ খাই যদি সন্তুষ্ট হয় সকলো সন্তুষ্ট আৰু আপোনালোকে জানেই গণেশ হৈছে বিঘ্নিহৰ্তা সকলো মানুহক বিপদৰ পৰা পৰিত্ৰাণ কৰা আৰ্য দেৱতাজনেই হৈছে গণেশ দেৱতা গতিকে সেয়াই হৈছে আমাৰ এই নুমলীগড় বাবা থানৰ ঐতিহ্য ইতিহাস আৰু ইয়াত আমি 3টাকে প্ৰধান মন্দিৰ পালোঁ এটা হৈছে বাবা থান যিটো আমাৰ শিৱ বাবাৰ মন্দিৰ শিৱলিংগ য'ত অৱস্থিত বা শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছে দ্বিতীয়টো হৈছে হনুমান মন্দিৰ প্ৰতি মঙলবাৰে বিশেষকৈ ইয়াতে হনুমানক পূজা কৰাৰ পৰম্পৰা আছে হনুমান পূজা কৰিবলৈ হ'লে আপোনালোকে প্ৰধান প্ৰসাদ হিচাপে পেৰা লৈ আহিব পাৰে আৰু লগত দাইল মাটিমাহ আৰু লগত কটাৰী ছাতি এনেকুৱা ধৰণৰ বস্তু যিটো শনি খেদাবৰ কাৰণে কাৰণ আৰ্য দেৱতাসকলৰ ভিতৰত এজনেই দেৱতা আছিলে যিজন দেৱতাৰ ভিতৰত শনি প্ৰৱেশ কৰিব নোৱাৰিছিলে আৰু সেইজনেই হৈছে হনুমান কাৰণ হনুমান হৈছে ৰাম ভক্তৰ প্ৰতীক আৰু বীৰৰ প্ৰতীকেই হৈছে হনুমান আৰু তৃতীয় যিটো মন্দিৰ আছে গণেশ মন্দিৰ আপোনালোকে জানে যিকোনো পূজা কৰিবলৈ যোৱাৰ আগতে প্ৰথমতেই গণেশ পূজাই আৰম্ভ কৰিব লাগে আৰু সেইভাগে হৈছে গণেশ পূজাৰ স্থলী গণেশ মন্দিৰ বিঘ্নিহৰ্তাৰ মন্দিৰ গতিকে বন্ধুসকল আজি আপোনালোকক মই সেইখিনি তথ্যই যোগান ধৰিব পাৰিলোঁ কাৰণ ইয়ালৈ অহাৰ আমাৰ যথেষ্ট পলম হোৱাৰ এই কথাটো এইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি নুমলীগড় এই বাবা থানলৈ আহে মানে পিছবেলা সময়ত নাহিব আপোনালোকে ৰাতিপুৱা 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত পোৱাকৈ আহিব আৰু 1টা-1:30টা বজালৈকে সেই বস্তুটো সম্পূৰ্ণ পূজাৰ 3টা বজাৰ ভিতৰত আহি পালেও আপোনালোকে এই পূজা বা ভোগ প্ৰদান কৰিব পাৰিব এই নুমলীগড় বাবা থানত প্ৰধানকৈ আপোনালোকক 3 ভাগ মন্দিৰ দেখালোঁ এটা হৈছে শিৱলিংগ থকা যিটো মন্দিৰ প্ৰধান মন্দিৰ ভাগ গণেশ মন্দিৰ হনুমান মন্দিৰ আৰু এই তিনিওজন আৰ্য দেৱতাৰ বিশ্বাসতে ইয়াত এই যে গৃহভাগ দেখিছে খালী হৈ আছে এই গৃহভাগত আৰু এটা কাম কৰা হয় কোনোবা সদাশয় ব্যক্তিয়ে যদি ইয়াতে মন্দিৰত বিবাহ সম্পন্ন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে বিবাহ সম্পন্ন কৰিব পৰাৰো সুব্যৱস্থা আছে ইয়াত পূজাৰী আছে পুৰোহিত আছে আপোনালোকক ইয়াতে পূজাৰী আছে পুৰোহিত আছে সেই পূজাৰী পুৰোহিতসকলে নিৰ্দিষ্ট পৰম্পৰাৰে এই বিবাহ সম্পন্ন কৰি দিয়ে গতিকে এইটো এটা বৃহৎ ঘৰ দেখিছে আৰু ইয়াতে আপোনালোকে আহিলে ইচ্ছা কৰিলে হিন্দু পৰম্পৰাৰে বিবাহ সম্পন্ন কৰিব পাৰে এইখিনিকে মই আপোনালোকক অৱগত কৰি মই প্ৰণৱ পাথৰীয়ে বিদায় মাগিছোঁ ধন্যবাদ